অসম আৰু অসমীয়াৰ কাৰণে সদায় আছোঁ আৰু থাকিম। বিতৰ্কত সোমাই অসমীয়া জাতিৰ কাৰণে, ৰাইজৰ কাৰণে, অসমীয়াৰ কাৰণে, মাত মাতাৰ কাৰণে। প্ৰথমতে বিলাসী থানা অসমৰ ল'ৰাক বিহাৰী সম্প্ৰদায়ৰ ব্যক্তিসকলে মাৰিছিলে। গতিকে সেইটো সময়ত আমাৰ তাতে আমাৰ ল'ৰাখিনি আছিলে। গতিকে আমাৰ অসমীয়া ল'ৰাৰ ওপৰত অত্যাচাৰ কৰাৰ কাৰণে বিলাসী থানা অসম সেইটো সময়ত উপস্থিত আছিলে। আৰু তাৰোপৰি তাতে খিলঞ্জীয়া বাকী স্থায়ী ব্যক্তিসকলো আছিলে। গতিকে হতাহতি অলপ হৈছিলে, কিন্তু আমাৰ বিলাসী থানা অসমৰ ল'ৰাজনক প্ৰথমতে বিহাৰী সম্প্ৰদায়ৰ ব্যক্তিজনে 4-5জনে লগ লাগি মানে গুলকৈ পিটন দিছিলে। সেইটো কাৰণে বিলাসী থানা অসমীয়া কেতিয়াও কোনো কাৰণত অসমীয়াৰ ওপৰত কোনোবা অত্যাচাৰ চলাব বহিৰাগত ব্যক্তিয়ে দুষ্কৃতিকাৰী কেতিয়াও কোনো কাৰণত হাত ভৰি বহি নাথাকে। গতিকে বিলাসী থানা অসম আছে আৰু সদায় থাকিব ৰাইজৰ কাষত। আমাৰ টোটেল 6জনক গ্ৰেপ্তাৰ কৰিছে। আজি আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ 6জনকে আমাৰ সদস্যক গ্ৰেপ্তাৰ কৰিছে। আৰু গ্ৰেপ্তাৰ কৰাৰ যোনটো কাৰণ হৈছে যে প্ৰথমতে আমাৰ এজন সৈনিকক গুলকৈ পিটা হৈছিলে। চিটুৱেশ্যনটোৰ গম ল'বলৈ তেখেতলোক গৈছিলে, কিন্তু তেতিয়া চিটুৱেশ্যনটো আনকণ্ট্ৰলেবল হৈ গ'ল আৰু অলপমান তৰ্কাতৰ্কি হৈছিলে। কিন্তু তাতো পাব্লিকো বহু সংখ্যক জমা হৈছিলে আৰু পাব্লিকেও তেওঁলোকক এটা শিক্ষা হিচাপে তেওঁলোকেও প্ৰসাৰ কৰিছিলে। ঠিক এনেকুৱা নহয় যে বিলাসী থানাৰ সৈনিকসকলেই তাত মাৰপিট কৰিছিলে। তাত চিটুৱেশ্যনটো আউট অফ কণ্ট্ৰল হৈ গৈছিলে, তাত এটা হতাহতিৰ সৃষ্টি হৈছিলে। সেইটোৱে বিশেষ তেনেকৈ মানে বিলাসী থানাই যে বোলে পৰিস্থিতি আউট অফ কণ্ট্ৰল কৰিছিলে তেনেকুৱা বুলি নহয়। তাতে পাব্লিকো ইনভলভ আছিলে, পুলিচো আছিলে, তাত সকলোখিনি মানে উইটনেছ বুলি ক'বলৈ গ'লে পুলিচো আছিলে। কথাটো হ'ল সেইটোৱে। আচলতে আজিৰ ঘটনাটো হ'ল এনেকুৱা ধৰণৰ যে আমাৰ এজন সতীৰ্থ সৈনিকক মানে তেওঁ কামাখ্যা মন্দিৰৰ মানে পাৰ্কিঙত সামান্য এটা মানে বাক বিতণ্ডা হৈছিলে। আৰু সেই বাক বিতণ্ডাৰ অজুহাতত তেখেতক গুৰুকৈ প্ৰহাৰ কৰিলে পাৰ্কিঙৰ কেইজনমান ল'ৰা আৰু তাৰে হ'ল এজন ড্ৰাইভাৰে। আৰু এই ঘটনাটোক লৈ পেলাই আমি যেতিয়া আমাৰ ল'ৰাখিনি আহিছিল কামাখ্যা মন্দিৰ দৰ্শনৰ কাৰণে, আৰু আমাৰ যিহেতু বিলাসী থানা গুৱাহাটীৰ বিভিন্ন প্ৰান্তত আমাৰ সদস্যবিলাক আছে, আৰু তেওঁলোকক যেতিয়া কথাটো অৱগত কৰিলে যে ঘটনাটোনো কি ঘটিছিল এই সম্পৰ্কত জানাৰ কাৰণেহে আমাৰ ল'ৰাখিনি তাত উপস্থিত হৈছিল। কিন্তু উপস্থিত হোৱাৰ লগে লগে তেওঁলোকে মানে কি এনেকুৱা এটা অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰিলে তাৰ যিকেইজন পাৰ্কিঙৰ ল'ৰা, আপোনালোকে পাৰ্কিঙৰ ল'ৰাকেইজনৰ তেওঁলোকৰ চৰিত্ৰ আৰু পাৰ্কিঙৰ ল'ৰাকেইজনক কেনেকুৱা ধৰণৰ তেওঁলোকৰ চাৰিত্ৰিক দিশটো এই সম্পৰ্কত যদি লোকেল মানুহখিনি বা স্থানীয় মানুহখিনিক সোধে আপোনালোকে জানিব পাৰিব যে তেওঁলোকে তাত তেওঁলোকৰ সীমাহীন উদণ্ডতাৰ পৰিচয় দাঙি ধৰা এক প্ৰকাৰৰ ল'ৰা।